9টামান বজাত সি মোৰ লগত কথা পাতি ধুনীয়াকৈ গৈছে। তাৰপিছত যেতিয়া টিফিন দিছিলে তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে। তাৰপিছত আহিলে, তাৰপিছত ময়ো দোকানলৈ আহিলোঁ। তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ। যেতিয়া মোৰ লগৰ এজনী ক'লে যে মানে ল'ৰাটো কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ। সিমান এটা নাজানো, কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি। এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি? ইমান এটা নাজানো। মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তালি স্কুলত পঢ়ি আছিল নে বাহিৰৰ পৰা আহিছে? এনে স্কুলৰে হয়। এজন ছেকেণ্ড ইয়াৰ আৰু দুজনমান 8ৰ এনেকৈ 9ত তেনেকুৱা হ'ব। এইটো পুলিচ আহিছিলে নি ইয়ালৈ? পুলিচ আহিছিলে, 3জন আহিছিলে। তাৰপিছত এজনক লৈ গৈছে, তেওঁ সৌজৰে হয়। কোঠাৰে মাৰিছে বুলি কোনে ক'লে? কোঠা মানে কোঠা আনিছে বুলি শুনিছোঁ, কিন্তু হয় নে নহয় এইটো নাজানো। তেনেকুৱাই হৈ আছেগৈ। আৰু হেৰি কি বুলি কয়, যিজন বিজয় বোলা ল'ৰাজনে তেওঁ স্কুলত কিহত পঢ়ে? ছেকেণ্ড ইয়াৰ। তেওঁ এতিয়া পুলিচে লৈ গৈছে। আগতে কিবা লাগিছিলে গম পোৱা নেকি? আগতে ইমান এটা নাই লগা, এনেই অকণমান লাগে, তাৰপিছত ভালেই হৈ যায়, কিন্তু ইমান যে হৈ যাব গম পোৱা নাছিলোঁ। লগৰে তেওঁলোকৰ মোৰ ভাইটি হয়। মই একো গম নাপাওঁ। মই ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে, আপুনি স্কুললৈ আহকচোন। তেনেকৈ কৈছে। মই স্কুললৈ আহিছোঁ। স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে, হস্পিটেললৈ নিছে, দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু। আহিছোঁ এতিয়া। মই একো কথা পাতিবলৈ পোৱা নাই। ল'ৰা মানে চিলাই আছে এতিয়া। মানে কি গম পাইছে? কি গম পাইছোঁ মানে স্কুলৰ ল'ৰা মাথা দুখ পাইছে, মাথা চিলাই আছে। এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে। তাৰমানে কিহে মাৰিছে বুলি গম পাইছে? কিহে মাৰিছে বুলি মই এতিয়ালৈ গমেই পোৱা নাই। চাকুৱে মাৰিছে নে? কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ দহতীয়া হাইস্কুল। এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি? সুধিছোঁ। মাষ্টৰে মোক এইটোৱে ক'লে অকণমান দুখ পাইছে, আপুনি যাওকচোন বাৰু দহতীয়ালৈকে, সেনেকৈ এই হস্পিটেললৈকে। এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি? তেওঁক ধৰিছে। তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে। কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈ গমেই পোৱা নাই। মাথাত দুখ পাইছে? মাথাটো চিলাই আছে। ক্লাছত পঢ়ে? ফাৰ্ষ্ট ইয়েৰ। ঘটনাটো কি হৈছিলে মানে আমাৰ পৰীক্ষা চলি আছে, 1 to 10 পৰীক্ষা চলি আছে আৰু আগবেলা পৰীক্ষা শেষ হৈছে। আগবেলাখিনি ষ্টুডেণ্টখিনি গ'ল, আমি পিছৰখিনি ষ্টুডেণ্ট 11 বজাৰ পৰা আমি পৰীক্ষা কাম কৰি আছোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে আগবেলা ক্লাছখিনি শেষ হৈ সিহঁতক ৰিক্ৰেশ্যন দিছে। মানে ৰিক্ৰেশ্যন দিয়াৰ কাৰণে সিহঁতি বাহিৰলৈ ওলাই গৈছে। তেনেকুৱাতে এজন আমাৰ চিভিল ড্ৰেছত অহা পুলিচ এজনে কৈছে, বাইদেউ বাহিৰত আমাৰ স্কুলৰ ল'ৰা কাজিয়া লাগিছে বুলি কৈছে। মই কিন্তু সিহঁতক কেইটামানক পিটিছোঁ। মই কাজিয়া লাগিছে নি? মই বোলো ল'ৰাবোৰ কিনি গ'ল, মই এনেকৈ ওলাই চাইছোঁ আৰু বাহিৰলৈ কাজিয়া লাগিছে বুলি কোৱাৰ কাৰণে। তাৰপিছত অন্য এটা ল'ৰা আহি ক'লেহি, বাইদেউ সেইখন কাজিয়া ৰাস্তাত লগা কাজিয়াখন আকৌ আমাৰ স্কুললৈ আহি পেলাই কোনোবা তাক বোলে পিটিলে সেই বুলি কৈছে। কোৱাৰ লগে লগে আমাৰ শিক্ষক চব ওলাই গৈছে। ওলাই গৈ শিক্ষকসকল ক্লাছৰ পৰা আহি সোমাইছে আৰু পৰীক্ষাৰ পৰা বহি জমা দিছেহি। দিয়াৰ পিছত দুজন শিক্ষকে তাক লগে লগে সিহঁতি কোৱা মতে 3জন আছে বুলি কৈছে। ৰুমত মানে সিহঁতি ৰিক্ৰেশ্যনত কিছুমান ল'ৰা বাহিৰলৈ যায়, কিছুমান ভিতৰতে থাকে, যে বহি থাকে, কথা পাতিয়ে থাকে, তেনেকুৱা কাৰণে। কিন্তু কাজিয়াখন প্ৰথমতে বাহিৰত লাগিছিল। চুৰি কথাটো আমি নাজানো। যিজনে কৈছে, কিছুমানে কৈছে খাৰুৱে মাৰিলে বুলি কৈছে, খাৰুডালে মাৰিছে বুলি, আৰু কোনোবাই চিলাই পৰিছে বুলি কৈছে। আমি আমাৰ স্কুলৰ মানুহ গৈ হস্পিটেলত ট্ৰিটমেণ্ট কৰি আছোঁ। নাই স্কুলৰ শাসন আমি সকলো শিক্ষকে সম্পূৰ্ণকৈ নিজৰ দায়িত্ব পালন কৰি পূৰা শাসন কৰি আছে। চুৰি কথাটো কৈছেহে, ল'ৰাটোৱেহে কৈছে, বাকী আমিতো দেখা নাই। চিয়'ৰ নহয়, সি চিয়'ৰ, কিন্তু খাৰুডালে কোনোবাই কৈছে খাৰুৱে মাৰিছে বুলি কৈছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। পুলিচে ইতিমধ্যে লৈ গৈছে। তেওঁ ৰুমতে বহি আছে বাৰু। কাজিয়াত আছিলোঁ বুলি কোৱাৰ কাৰণে পুলিচে লৈ গ'ল। বাকী দুজনৰ কথা তেওঁ পুলিচৰ আগত নহয়। মই প্ৰধান শিক্ষক নহয়, মই এছিষ্টেণ্ট টিচাৰ। বাইদেউ আজি যিহেতু ট্ৰেইনিঙত আছে, মোক দায়িত্ব দি থৈ গৈছে। আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ, আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ। কিন্তু ইমান উদণ্ড ল'ৰা আছে, মানে আপোনাক ক'বলৈ বাকী নাই। মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই। ইমানেই ক্লাছত বুজাইছোঁ, প্ৰাৰ্থনা সভাত বুজাইছোঁ, কঠোৰ শাসন, মুখেৰে কঠোৰ শাসন। যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে, সেইকাৰণে আমি মুখেৰে কঠোৰ শাসন কৰোঁ।